নমস্কাৰ বন্ধুসকল, আজি মই উপস্থিত আছোঁ টিংখাং সমষ্টি গেলাইচাং বিলত। আৰু বিশেষকৈ আপোনালোকে ইয়াৰ আগৰ ভিডিঅ' এটাত মই জনাইছিলোঁ যে আমাৰ গেলাইচাং বিলখনত বিশেষকৈ এটা সময়ত কামচৰাই একেবাৰে উভৈনদী হৈ আছিলে, যাৰ কাৰণে আমাৰ এটা গৌৰৱ হৈ আছিলে। এই ৰাস্তাত কোনোবা যদি আহ যাহ কৰে তেতিয়া অলপ ৰৈ পিনে সেই কামচৰাইবিলাক বিষয়ে অলপ ইজনৰ পৰা অলপ সুধিবৰ কাৰণে অকণমান তেখেতসকলে চেষ্টা কৰিছিলে, কিয়নো এই পক্ষীবিধ বিশেষকৈ আমাৰ এই বিলৰ বাহিৰে বেলেগ জেগা সচৰাচৰ আমি দেখিবলৈ নাপাওঁ। কিন্তু আজি তাৰিখে এটা অতি দুখৰ বিষয় যে এই কামচৰাই আমাৰ এই গেলাইচাং বিলৰ পৰা পৰ্যায়ক্ৰমে লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে। চ' সেইটো সংক্ৰান্তত আমি বিভিন্ন ঠাইত ঘূৰি আছোঁ এই গেলাইচাঙৰ চাৰিও দিশটো, আৰু মানুহৰ যি অনুভৱ বা তেখেতসকলে যি অপিনিয়নবিলাক অলপ জানিবলৈ চেষ্টা কৰিছোঁ নে কি কাৰণে এই কামচৰাইবিধ আমাৰ এই বিলৰ পৰা দিনে দিনে নাইকিয়া হ'বলৈ গৈ আছে। ত' সেই সংক্ৰান্তত আজি মই গেলাইচাঙত আহিছিলোঁ, আৰু এইফালে আমাৰ নয়ন ককাইদেউ আছে, এইফালে পিংকু আছে। ত' এই যে আপোনাৰ গেলাইচাং বিলখনত আমাৰ সকলোৱে গৌৰৱ বুলি ক'ব পাৰি যে কামচৰাই এটা সময়ত ইমান উভৈনদী ইমান ধুনীয়াকৈ আছিলে, কিন্তু এতিয়া লাহে লাহে নাইকিয়া হ'বলৈ গৈ আছে। ত' সেই সংক্ৰান্তত কিয় এনেধৰণৰ হ'ব পাৰিছে বাৰু? কামচৰাই বস্তুটো আমাৰ আগতে খুব ধুনীয়াকৈ ইয়াতে জাক জাককৈ আছিলে, আৰু ৰাস্তাই যোৱা যাত্ৰীসকলো চাই যায়, ৰাস্তাৰ কাষতে থাকে, চৰাইবিলাকে ভয়ো নকৰে, হাতে নোপোৱা নিচিনা অৱস্থা তাত আছিলে। আজি কেইবছৰমানৰ পৰা সঁচাই তুমি কোৱাৰ দৰে আমাৰ যথেষ্ট কমিলে। আমি নিজে আচৰিত হৈছোঁ। আমাৰ ইয়াতেতো তেনেকৈ দেখা দেখি কোনেও নিধন নকৰে। আমি পাছৰ পৰ্যায়ত আমি গম পাইছোঁ কিছুমান দুষ্কৃতিকাৰীয়ে চৰাইবিলাকৰ অলপমান মাংসৰ কাৰণে ৰাতি বিষক্ৰিয়া বিষ দি খাদ্যবস্তুত বিষ ঢালি আমাৰ কামচৰাইবিলাক নষ্ট কৰি নিছে, নিধন হৈছে। আৰু বিষ দিয়াৰ কাৰণে একেলগতে শ কামচৰাই মানে মৃত্যুমুখত পৰিব লগা হৈছে। সেইটো কাৰণে কমি গৈছে বুলি আমি অনুমান এটা হৈছে। মানে কি হ'ল, এই কিবা দৰৱ দি কিনে মাৰে? দৰৱ দি যেনেকৈ বিষাক্ত দৰৱ খাদ্যবস্তুত মিহলাই তেওঁলোকৰ চৰাইবিলাক নিধন। তাৰপিছত মানে কি আমি জনাতো ধৰ এটা কামচৰাই যথেষ্ট কণীও পাৰে, কণীবিলাকো কি মানুহে ভক্ষণ কৰে নেকি? সেইটো মানে সৰু সৰু ল'ৰাবিলাকে যিবিলাক চেঙেলীয়া টাইপৰ ল'ৰা, তেওঁলোকে কণী বিচাৰে। আমাৰ দেখা দেখিকে প্ৰায় নিবিচাৰে বাৰু, তেওঁলোকে বৰশী টোপোৱা চলে বা গৰু নিবলৈ যোৱা চলে, কণীবিলাক উঠাই লৈ এনেকৈ খাই বুলি আমি গম পাইছোঁ। কিন্তু এনেকুৱা হৈছে কামচৰাই আৰু এটা কাৰণত কমি গৈছে। এইটো যেতিয়া আঘোণ মাহত ধান পকিবলৈ হয়, তাৰ বিলৰ কাষতে লাগি থকা পথাৰখনত ৰাইজে খেতি কৰে। সেই খেতিয়কসকলেও সেই তলৰ ফালে যিকেইডৰা মাটিত থাকে, গেৱলি সময়তে কামচৰাই মানে ফালি দিয়ে। সেইটো কাৰণে কৃষকৰো দুই চাৰিজনে কিবা খঙতে তেনেকুৱা ধৰি লওক জাল পাতি বা বি ঢালি কামচৰাইবিলাক নিধন কৰে বুলি আমি এনেও শুনিবলৈ পাইছোঁ। এনেই শুনামতে আগত কিবা সমিতি এখনো আছিলে এই কামচৰাই ৰক্ষণাবেক্ষণ দিয়াৰ বাবে। সেই সমিতিখন বৰ্তমান এক্টিভ নে? সমিতিখন এতিয়াও এক্টিভ। তেখেতসকলে সেইটো নিৰীক্ষণ কৰিয়ে থাকে, কিন্তু এই সমিতিখনৰ অজ্ঞাতে নজনাকৈ মনে মনে কোনো দুষ্কৃতিকাৰীয়ে এই কামবিলাক কৰে। আৰু তাৰ সমিতিখনৰ নিয়ম নীতি বা তাৰ যি ব্যৱস্থা আজিও একেই আছে। এজনী কামচৰাই মাৰিলে আমি 5,000কৈ জৰিমনা পাইছোঁ। ইমানখিনি পিছতো তেওঁলোকে ভয় নকৰি এই ধৰণৰ মানে দুষ্কৃতিকাৰী কামবিলাক কৰি আছে। ত' এইটো মঞ্চৰ পৰা আপুনি বিশেষকৈ যিসকল দুষ্কৃতিকাৰীয়ে এই কামচৰাইবোৰ নিধন কৰি আছে, তেখেতসকললৈ আপোনাৰ অপিনিয়ন কি থাকিব? মইতো আজি একদম এই মঞ্চৰ পৰাই মই কৈছোঁ যে কেনেবাকৈ যদি তেখেতসকল আমি চিনাক্ত কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ যি ব্যৱস্থা আছে সেইটোতো হ'বই। 5,000 জৰিমনা, ৰাজহুৱাভাৱে শাস্তিমূলক ব্যৱস্থা, আৰু এইবাৰ শাস্তিটো অলপ মানে কঠোৰহে হ'ব, আগতকৈ কঠোৰ হ'ব। কাৰণ একদম এটা প্ৰজাতি কামচৰাই প্ৰজাতি একদম নিশেষ কৰাৰ দিশত আমাৰ অগ্ৰসৰ হৈ আছে। গতিকে এইবাৰ আৰু আমাৰ যিসকল আমাৰ সমিতি আছে তেখেতসকলে আমি আলোচনা কৰিছোঁ, যদি তেওঁলোকে চিনাক্ত কৰিব পৰা যায় তেতিয়াহ'লে শাস্তিমূলক ব্যৱস্থা আগতকৈ কঠিন হ'ব। এই আমাৰ পৰিৱেশটো পুনৰ আগৰ দৰে ঘূৰাই আনিবলৈ হ'লে বিশেষকৈ ৰাইজক বা শুভাকাংক্ষীক বা অঞ্চলবাসীক আপোনাৰ আহ্বান কি থাকিব? আহ্বান এইটোৱে থাকিব যে প্ৰকৃতি আৰু মানুহ প্ৰাকৃতিকভাৱে যিবিলাক জীৱ আছে সেইবিলাক প্ৰত্যেকটো জীৱই আমাৰ মানৱ জাতিৰ লগত আনুষাংগিকভাৱে কিছুমান জড়িত থাকে। তাত চৰাই যদি নাথাকে, গছ গছনি যদি নাথাকে,
অকল শুনা মানুহকেইটা লথং থংকৈ ওলাই থাকিলে কিবা হ'ব জানো? গতিকে এটা প্ৰাকৃতিক পৰিৱেশ মন মগজু চব ঠিকেই মানে সম্পূৰ্ণ পৰিৱেশটো সুস্থিৰ অৱস্থাত থাকিব লাগিব। ইয়াতে যদি চৰাই মাৰি থাকে, পশু পক্ষী নিধন হৈ থাকে, আমাৰ নৱপ্ৰজন্মক আমি কি দেখাই যাম? এটা আদৰ্শভাৱে দেখুৱাবলৈ। গতিকে মই ৰাইজক কওঁ, অকণমান মাংসৰ লোভত আমাৰ অঞ্চলত এটা দুষ্প্ৰাপ্য পক্ষী থকাৰ পিছতো আমি নিজেই নিধন কৰিবলৈ যোৱাটো বৰ বেয়া কাম হৈছে। গতিকে সেই দুষ্প্ৰাপ্য প্ৰাণী পক্ষীবিধ আপোনালোকে সকলোৱে সংৰক্ষণ কৰাৰ চিন্তা কৰক। আৰু মই এটা ভাবিছোঁ যে খেতিয়ক আৰু বিলৰ যিখিনি আমাৰ মাটি, সেই মাজতে এখন যদি চৰকাৰৰ ফালৰ পৰা যদি আমাৰ যিসকল বৰমূৰীয়া আছে, বৰমূৰীয়াসকলে যদি আমাৰ কথাবিলাক যদি অনুৰোধটো ৰক্ষা কৰি যদি এখন ওখকৈ ফেঞ্চিং দিব পাৰে, চৰাইবিলাকো নিৰাপত্তা হৈ থাকিব আৰু কৃষকৰ সেই যিটো ধান খাবলৈ গেউলি ফালিব যোৱা সেইটো কৃষকসকলে নিৰাপত্তা পাব বুলি মই আশা কৰিছোঁ। তো ঠিক আছে, ধন্যবাদ থাকিম। চ' বন্ধুসকল, এয়া দেখিলে আমি গেলাইচাঙত আহিছিলোঁ আৰু বিশেষকৈ আমাৰ নয়ন ককাইদেউ, আমাৰ পিংকু আছিলে, তেখেতসকলৰ পৰা আমি অপিনিয়ন ল'বলৈ কাৰণে অকণমান চেষ্টা কৰিলোঁ আৰু কি ধৰণে এই কামচৰাইবিধ আমাৰ এই অঞ্চলৰ পৰা দিনে দিনে নাইকিয়া হ'বলৈ গৈ আছে। চ' এইটো ক্ষেত্ৰত আপোনালোকৰ অপিনিয়ন কি থাকিব তলত জাষ্ট কমেণ্ট এটা লিখি পিনে জনাবলৈ নাপাব। চ' ঠিক আছে, পুনৰ অন্য এটা ব্লগ অহালৈকে মই বিনোদ আপোনালোকক বিদায় লৈছোঁ। বাই বাই।